নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে কেৰিয়াৰ ফৰ আসাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হ'ল আৰু এই চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ আপোনালোকক অনুৰোধ জনোৱা হ'ল যাতে আগন্তুক ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে ডাঙৰ ভেকেন্সি আহিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰা আহিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্মানেণ্ট জব হয় এছিষ্টেণ্ট লোকো পাইলটৰ হয় জবটো প্ৰায় আমাৰ 5500 পোষ্ট এবাৰ আহা 5500 প্লাছ আছে পোষ্ট দেখা গৈছে আৰু বেছি পোষ্ট আৰু কথা আছিল কিন্তু বৰ্তমান 5500 আহিছে যেহেতু এটা যথেষ্ট ডাঙৰ নম্বৰ 5500 সেইবাবে আহক গোটেই ভিডিঅ'টো মানে গোটেই আমাৰ যি আছে আৰু কি আমাৰ এলিজিবিলিটিয়ে হওক বা কোৱালিফিকেশ্যন হওক এজ লিমিট গোটেইখিনি ভালদৰে চাই লওক পলম নকৰি বলক ভিডিঅ'টো আগবাঢ়ো এইটো আমাৰ অফিচিয়েল নটিফিকেশ্যন হয় এপ্লিকেশ্যন ওপেনিং ডেট আমাৰ আজিৰ পৰা ষ্টাৰ্ট হৈছে 20 তাৰিখৰ পৰা আপোনালোকে মানে আজিৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু 19 তাৰিখ ফেব্ৰুৱাৰী মাহৰ 19 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব তো ইমান দেৰিলৈকে ৰৈ নাথাকি প্ৰথমে এপ্লাই কৰি দিয়ে ভাল নহ'লে পিছত কিন্তু আকৌ আমাৰ এইবিলাক সাইটবিলাক ক্ৰেশ হোৱা দেখা পোৱা যায় অৰ্থাৎ লাষ্টৰ ফালে আমি এপ্লাই কৰোঁতে বহুতো প্ৰব্লেমত দেখা পোৱা যায় আৰু আপোনালোকৰ যে এপ্লিকেশ্যন কৰোঁতে কিবা ভুল হৈ যায় তেতিয়ালৈকে আপোনালোকে সৰু মোৰ মডিফিকেশ্যন কৰিব পাৰিব 20 তাৰিখৰ পৰা 29 ফেব্ৰুৱাৰীলৈকে ইয়াত আপোনালোকে যে চাই পে স্কেল হ'ব আমাৰ এইটো জবৰ লেভেল 2 পে স্কেল হ'ব কেৱল এটা পোষ্টৰে আহিছে এছিষ্টেণ্ট লোকো পাইলট হিচাপে আহিছে আগতে আমি বেলেগো চাইছিলোঁ আৰু ট্ৰেডমেনশ্বিপ ক্ৰাফ্টমেনশ্বিপ তেনেকুৱা কিবা কিবি চাইছিলোঁ কিন্তু ইয়াতে জাষ্ট এতিয়া এটা আহিছে এছিষ্টেণ্ট লোকো পাইলট ইনিচিয়েল পে আপোনাৰ 19,900 হ'ব আপোনাৰ মেডিকেল ষ্টেণ্ডাৰ্ড কিন্তু A1 লাগিব অৰ্থাৎ আপোনালোকৰ ফিজিকেলি ফিট হ'ব লাগিব এজটো আপোনালোকৰ কি কৈছে 18 পৰা 30 মাজত হ'ব লাগিব তাৰ 18 কম হ'লেও নহ'ব আৰু 30 বেছি হ'লেও নহ'ব কাষ্ট ৱাইজত আপোনালোকে ৰিলেক্সেশ্যন পাই যাব ভেকেন্সিজ যদি চাই প্ৰায় 5700 ভেকেন্সিজ আছে ইয়াতে যে আপোনালোকে চাই যেতিয়া আপোনালোকে এপ্লাই কৰিব অনলাইনত তেতিয়ালৈকে আপোনাৰ কিবালৈকে ভুল হ'লে ক্ৰিয়েট এন একাউণ্ট নতুন একাউণ্ট এটা ক্ৰিয়েট কৰি আপোনালোকে সেইটো ঠিক কৰিব পাৰিব তাৰ বাবে আপোনালোকে কিন্তু 250 ৰুপিজ কি কৰিব চাৰ্জ দিব লাগিব সেইবাবে সেইটো যাতে দিব লগা নহয় সেইবাবে অতি সাৱধানে এপ্লাই কৰিব আমাৰ ইয়াতে তিনিটা পৰ্যায়ত আমাৰ এক্সাম হ'ব CBT 1 CBT 2 আৰু দেন আমাৰ থাকিব দেন আপোনালোকৰ থাকিব কম্পিউটাৰ বেছড এপ্টিটিউড টেষ্ট এটা দিয়া হ'ব ঠিক আছে যোনটো আপোনাৰ CBT 1 হ'ব তাতে আপোনাৰ টোটেল কুৱেশ্যন 75টা থাকিব আৰু টাইম দিয়া হ'ব 60 মিনিট CBT 2 ত আপোনালোকৰ টোটেল কুৱেশ্যন দিয়া হ'ব 100 আৰু আপোনালোকৰ টাইম থাকিব 90 মিনিট আৰু ইয়াতে যোনটো আমাৰ CBT 1 আছে তাত ম্যাথছ ৰিজনিং সায়েন্স আৰু জিকে পৰা কুৱেশ্যন আহিব আৰু যোনটো আমাৰ CBT পাৰ্ট A আছে তাতে আমাৰ থাকিব আপোনাৰ ম্যাথছ ৰিজনিং বেসিক সায়েন্স থাকিব তেনেকুৱাকে আৰু তাতে আকৌ এটা পাৰ্ট B থাকে যোনটো আমাৰ ট্ৰেড নলেজ বা ট্ৰেড কুৱেশ্যনবিলাকৰ ওপৰত থাকে তাতে 60 মিনিট দিয়া থাকে ওকে মনত ৰাখিব এইবিলাকত কিন্তু আমাৰ নেগেটিভ মাৰ্কিং থাকে প্ৰতিটো মানে আপোনালোকে যদি তিনিটা কুৱেশ্যন ৰং কৈ দিয়ে তেতিয়াহ'লে আপোনালোকৰ 1 মাৰ্কছ কি হৈ যাব কাটি দিব সো হেতু মনত ৰাখিব এতে চাই লওক আপোনালোকৰ লিখা আছে CBT 1 CBT 2 দেন কম্পিউটাৰ বেসড এপ্টিটিউড টেষ্ট দেন আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যন আছে ঠিক আছে এনেদৰে আপোনালোকক কি কৰাব সিলেকশন কৰা হ'ব এতে কিন্তু এটা বহুত দৰকাৰী কথা কোৱা হৈছে যে নো ৰিকুৱেষ্ট ফৰ ট্ৰান্সফাৰ টু আদাৰ ৰেলৱে would be registered till the newly appointed candidates completes at least 5 to 10 years যদি আপোনালোকে ট্ৰান্সফাৰ বিচাৰে কিন্তু 5 পৰা 10 বছৰ আপোনালোকে ট্ৰান্সফাৰ বিচাৰিব নোৱাৰিব ফাৰ্স্ট আপোনাৰ যেতিয়া মানে কি হ'ব 5 বছৰ বা 10 বছৰ আপুনি ৰেলৱে জব কৰি ল'ব তাৰ পিছতহে আপোনালোকে ট্ৰান্সফাৰ ল'ব পাৰিব যোনটো আপোনালোকৰ ফিজিক্যাল ফিটনেস টেষ্ট দিছে তাতে চাওক আপোনালোকে চকুৰ এটো দিছে 6/6 হ'ব লাগিব উইদাউট গ্লাছ হ'ব লাগিব তাৰ পিছত আপোনালোকৰ নিয়াৰ ভিজন তেনেকৈ আপোনালোকৰ গুটেখিনি কিন্তু আপোনালোকৰ কি হ'ব লাগিব ফিট হ'ব লাগিব সো এইখিনি অলপ ভালকে চাই ল'ব মেডিকেল ষ্টেণ্ডাৰ্ডটো আপোনালোকে এইখিনি কমপ্লিট কৰিব পাৰিলে আপোনালোকৰ সিলেকশন হোৱা চান্সেছ বাঢ়িব নেশনালিটি আপোনালোকৰ মাষ্ট বি আপোনালোকে কি হ'ব লাগিব ইণ্ডিয়ান হ'ব লাগিব বা নেপালৰ হ'ব লাগিব বা ভুটানৰ হ'ব লাগিব ৰিফিউজি হ'ব পাৰে টিবেটিয়ান ৰিফিউজি তেনেকৈ আপোনালোকৰ এইখিনি নেশনালিটি ক্ৰাইটেৰিয়া দি দিছে আপোনালোকে যদি চাই এজৰ ফালে তেতিয়াহ'লে ST SC আপোনালোকৰ 5 ইয়াৰ্স পাব OBC আপোনালোকৰ কি পাব 3 ইয়াৰ্সৰ পাব ঠিক আছে এক্স সাৰ্ভিসমেন 3 ইয়াৰ্স এক্স সাৰ্ভিসমেন আকৌ এক্স সাৰ্ভিসমেনৰ ভাগ কৰি দিছে হয় না নহয় 6 ইয়াৰ দেন 8 ইয়াৰ্স তেনেকৈ দি দিছে এক্সামিনেশ্যন ফি যদি চাই
তেতিয়ালৈকে আপোনালোকৰ কিমান হ'ব 500 হ'ব নৰ্মেল আপোনালোকৰ যোনসকল আনৰিজাৰ্ভ আছে আৰু যিসকল ST SC বা ফিমেল ট্ৰান্সজেণ্ডাৰ আছে তেওঁলোকৰ 250 হ'ব আপোনালোকৰ এক্সামিনেশ্যন ফিজ আৰু আপোনালোকে যদি পিছত যদি ফিৰছে মানে কাৰেক্ট কৰিব বিচাৰে দেন আপোনালোকে এনাদাৰ 250 পেইড কৰিব লাগিব কোৱালিফিকেশ্যনৰ ফালে যদি আছে আপোনালোকৰ মেট্ৰিকুলেশ্যন লাগিব ঠিক আছে তাৰ লগত আপোনালোকে ITI কৰা হ'ব লাগিব ITI আপোনালোকে মেবি ইলেক্ট্ৰিচিয়ানত কৰিব পাৰে ইনষ্ট্ৰুমেণ্টত কৰিব ফিটাৰত কৰিব পাৰে মেকানিকত কৰিব পাৰে তেনেদৰে আৰু কিছুমান দি দিছে ডিপ্লোমা ইন মেকানিকেলত হ'ব পাৰে বা ইলেক্ট্ৰিকেলত হ'ব পাৰে ইলেক্ট্ৰনিক্স অটোমোবাইলছ ইত্যাদি হ'ব পাৰে ওকে তো আপোনালোকৰ বেসিক্যালি ITI লাগিব বা ডিপ্লোমা লাগিব আপোনালোকৰ এপ্লাই কৰিব গলে আৰু এটা কি আছে ডিগ্ৰী ইন দা ইঞ্জিনিয়াৰিং ডিসিপ্লিন এজ এ এবভ উইল অলসো একসেপ্টেবল ইন লিউ অফ ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং সো আপোনালোকে যে ইঞ্জিনিয়াৰিংও কৰি ৰাখিছে আপোনালোকে তেতিয়া হলো কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব ইয়াতে চাওক আমাৰ কিন্তু অসমতো কিন্তু ভালে সংখ্যক পোষ্ট আছে প্ৰায় 62টা লোকো পাইলটৰ পোষ্ট আছে ঠিক আছে অসমতো ইয়াতে ভালে সংখ্যক আৰু আপোনালোকে বেলেগ বেলেগ জনৰ পৰা এপ্লাই কৰিব পাৰিব ইয়াতে কিন্তু মনত ৰাখিব আপোনালোকে জাস্ট এটা জনৰ পৰা কিন্তু এপ্লাই কৰিব আপোনালোকে অসমৰ পৰা যে গৈছে তেতিয়া হলে কিন্তু আৰু বেলেগৰ পৰা কৰিব নোৱাৰে আপোনালোকে যোনটো জন সিলেক্ট কৰিব জাস্ট এটাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব সো এইখিনি আছিল আমাৰ নোটিফিকেশনটো ভিডিওটো ভাল পালে লাইক কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ড বিলাকৰ মাজত শেয়াৰ কৰি দিব যাতে সিহঁতো যদি এপ্লাই কৰিব পাৰে তেতিয়া হলে এপ্লাই কৰি দিব যেহেতু সেন্ট্ৰেল গভৰ্নমেন্টৰ চাকৰি হেবে চাকৰিটো যথেষ্ট ভাল আৰু যেহেতু এসিস্ট্যান্ট লোকো পাইলট হেবে স্যালাৰিও যথেষ্ট ভালে পোৱা যাব সো হেবে আপোনালোকৰ ফ্ৰেণ্ড সকলৰ মাজত শেয়াৰ কৰি দিব ভিডিওটো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব যাতে আগন্তুক ভিডিওবিলাকৰ আপোনালোকে নোটিফিকেশন পাই থাকিব পাৰে ধন্যবাদ